এয়া দিনৰ ৰন্ধা বঢ়া কৰিব আৰম্ভ কৰিছোঁ। এইফালে ভাত বহাই দিছোঁ। জেৰিফা খেলি আছে। আজি শুক্ৰবাৰ, ইমান বৰষুণ, কালিৰ পৰা বৰষুণে নেৰে এতিয়া কি কৰিম। তাইক স্কুলত পঠোৱা নাই, বৰষুণ বতাহ, স্কুল পঠোৱা নাই। এতিয়া বোলো ভাত কেৰেলা কাটিছোঁ, ভাজি বনাইছোঁ, বনাম বোলে। এতিয়া ভাত কেৰেলাটো মিহি মিহিকৈ কাটি লৈছোঁ। এইবিলাক মই ভাত কেৰেলা ভাজি আৰু ভাত বনাইছোঁ। আৰু একো নবনাওঁ, বজাৰ যাবই পৰা নাই। লাগে এনেকৈ বনাম, এনেকৈ বৰষুণ দিলে কেনেকৈ হ'ব। ইমান বৰষুণ দি দিলে মানুহ কেনেকৈ কামত ওলাই যাব। বজাৰৰ পৰা কামত ওলাই যাব পৰা নাই, গাড়ী লৈ যাব পৰা নাই। ইমান বৰষুণ, ৰাস্তাত পানী, চবফালে পানী কেনেকৈ গাড়ী চলাব। বৰষুণটো অলপ কমি দিলে ভাল হয়, এৰিলে। পৰহি ইমান ৰ'দ, ৰাতিপুৱা পিছত বৰষুণ দিছে। কালি দিনটো, ৰাতিটো, ৰাতিপুৱা দিনটো বৰষুণ। আৰু এতিয়া ঝুৰঝুৰকৈ বৰষুণটো দি আছে। কেনেকুৱা বৰষুণ, খিৰিকীৰ দৰ্জা খুলিবই নোৱাৰোঁ। আকৌ লগত বতাহ, ইমানে বতাহ, এতিয়া ওলাই নাযায়। এনেকুৱা বৰষুণ, খিৰিকীৰ গেছ বন্ধ হৈ যায়। যিটো এইফালে হৈ থাকক, যিহেতু উৎপাত কৰি আছে। স্কুল নাথাকিলে ইমান উৎপাত কৰে তাই। স্কুল যোৱা টাইমত আমি ঘৰটো ঠাণ্ডা হৈ থাকে। ভাজিটো বহাই দিলোঁ, হৈ থাকক। মই বেলেগ কাম আছে কৰি লওঁ। এয়া মোৰ ভাত কেৰেলা ভাজি ৰেডি হৈ গ'ল। এনেকৈ ৰঙা কৰি ভাজিটো অলপমান হ'লে ভাত কেৰেলাটো জোৰেকৈ এনেকৈ ভাজিটো বনালে ভাল লাগে। মই ভাত কেৰেলাটো বনালে এনেকৈ বনাওঁ। আজি আলু দিয়া নাই, এনে আলু চালু দিলেও ভাল লাগে, কেঁচা জলকীয়া দিলেও ভাল লাগে। ভাত কেৰেলা ভাজিটো এনেকৈ বনালোঁ, হৈ গ'ল। জেঠাইটো শুই যাওঁ কৰি আছে। মই তাইক গাটো ধুৱাই দিওঁ। মোলৈ খেলি আছিলে তাই, নাই। ভাজিটো মোৰ ৰেডি হৈ গ'ল। দেৰিকৈ ভাতটো পাৰিম। এতিয়া তাইক গা পাখিনি ধুৱাই লওঁ। জেৰিফাক ভাত দিছোঁ, ডাঙৰ লাগে। এইফালে জেৰিফা আপাকো ভাত দিছোঁ। এইটো জেৰিফা গা ধুৱাই দিছোঁ, চুলি ভিজা। চা চুলিখিনি চা, শুকাইছেনে নাই। কিয় বেয়া পায়? মই খুৱাই দিম, তাইক খুৱাই দিওঁ। কি বৰষুণ বতাহ, এইফালে চাক বাৰান্দাত কি অৱস্থা, কাপোৰ চাপোৰ ভিজি। এনেকুৱা বৰষুণ, এনেকৈ বৰষুণ দিলে মানুহ কেনেকৈ কি কৰিব, বাহিৰত ওলাবই নোৱাৰে। আজি ৰাস্তাত মানুহেই নাই, চাক খালী নালে। আমাৰ এইটো ৰাস্তা মাছখোৱা একেবাৰে ভিৰ লাগি থাকে। ৰাস্তাত জাম হৈ এটা মানুহ নাই। দুটা এটা টেম্পুবোৰ আছে। জেৰিফাক সেইটো কাৰণে স্কুলে পঠাব নোৱাৰিলোঁ, বতাহ বৰষুণৰ কাৰণে। কালিৰ পৰা বৰষুণ দি আছে, ৰাস্তাবোৰত পানী জমি গৈছে। হেল্ল' এভৰিৱান, এয়া গধূলি চাহ খাব ওলাইছোঁ। এয়া টেকেলি পিঠা বনাইছোঁ, আৰু এইফালে বাতি বনাইছোঁ। আৰু এয়া জেৰিফাক চকলেট দি বনাই দিছিলোঁ। একেটা গোলকেইটা বাতি, তাৰে এইফালে চেপাটাটো কেটেলি ঢাকনিত বনাইছোঁ। বোলো কি কৰিম, বৰষুণ বতৰত আজি স্কুলো পঠাব পৰা নাই। ঘৰত এনেকৈ পিঠা খাব ওলাইছোঁ। হেল্ল' এভৰিৱান, এয়া আজি টেকেলি পিঠা বনাইছোঁ। বৰষুণ বতৰৰ দিন, এয়া টেকেলিত বনাই দিছোঁ পিঠা। আৰু এইফালে দুটা বনাইছোঁ, এটা বাতিত বনাইছোঁ, এনে গোল হৈছে। আৰু এইফালে কেটেলি এনেকৈ ঢাকনিত বনাইছোঁ। বোলো আজি ঠাণ্ডা বতৰ, গৰম গৰম পিঠা বনাওঁ। পিঠাটো ওলাওঁ। এইফালে চাহ বনাইছোঁ। এইফালে চাহ বনোৱা নাই, বনাই দিম। পিঠাকেইটা নমাই লওঁ, জেৰিফাক দিছোঁ বনাই। এনেই নাৰিকল চাৰিকল দি বনালে খাই ভাল লাগে, নাৰিকল দিয়া নাই। চেনি দি পেলাই বনাইছোঁ পিঠাটো। আগতে মই বহুত দিন বনাই নাই, আগতে এবাৰ বনাইছিলোঁ। পিঠাকেইটা আহিছোঁ, ভাঙি থাকিলে পিঠাটো। ভালকৈ হেঁচা নাছিলোঁ জেৰিফাৰ পাতত। এয়া পিঠাকেইটা হৈ গ'ল মোৰ। এয়া গৰম গৰম টেকেলি পিঠা বনাইছোঁ। বৰষুণ বতৰৰ দিন, গৰম গৰম পিঠা আৰু চাহ। এইফালে জেৰিফাক খালে বুলি বনালোঁ মহলজৰ পিঠাটো। পিঠা ঠাণ্ডা দিনত খুব খোৱা যায় এনেকুৱা পিঠাটো। আমাৰ বনাওঁ, নতুনকৈ কেটেলিটো কিনি আনিছোঁ। আৰু এইফালে জেৰিফা উৎপাত কৰি আছে। এইবিলাক কি কাগজ চাগজ ফালি আছে। আজি তিলৰ লাৰু, মুড়িৰ লাৰু আহিছে, অলপ বুলি লওঁ। এয়া তিলৰ লাৰু, নাৰিকল লাৰু। জেৰিফা কি কি ল'লে চাওঁ, দেখুৱাচোন। মুড়িৰ লাৰু, ইমান বস্তু লৈছে, তুমি খাবা? চাবা, নাখালে কিন্তু চাবা, এনেই লৈছে দেখি পেলাই।
চিৰা কিমানকৈ দাদা চিৰা ভাজা চিৰা 120 টকা এক পোৱা দিছে ন এই এক পোৱা মুড়ি ল'লোঁ আৰু এইটো জেৰিফা চিৰা ভাজা না না নালাগে এইটো ভাল লাগছে না নিমখ দিলে এইটো ভাজা চিৰা এইটো কি হেৰি নাৰিকলৰ লাডু ন এইটো নাৰিকলৰ লাডু ন হয় নাৰিকলৰ এইবিলাক গুড় কিবা চিনি কিবি বনাইছে আমি অলপ অলপ ল'লোঁ এইটো খাইছে